আমাৰ শৰীৰত কলিকৃত ছিদ্ৰ আছে পাপ আছে এই কলিকৃত পাপ মোচনৰ কাৰণে জীৱৰ সংসাৰ তৰণৰ কাৰণে এটাই উপায় বুলি গোস্বামী তুলসীদাসে ক'লে ৰামচন্দ্ৰৰ গুঞ্জ শ্ৰৱণ কীৰ্তন আমাৰ মহাপুৰুষ মাধৱ গুৰুজনে কি বুলি ক'লে ও ৰাম ৰাখ বদৰ ৰাম বদৰ ৰাপদ ভৈল প্ৰচণ্ড বহ্নি নিশ্চয় ম বায়ু অধম অৰণ্য দহিয়া ভস্ম কৰ ৰাম শব্দৰ ৰা পদে প্ৰচণ্ড বহ্নি বুলি কৈছে আৰু ম পদে মহাবায়ু বুলি কৈছে যেনেকৈ অগ্নি যেতিয়া কৰবাত লাগি যায় আৰু যদি বতাহচাৰি জ্বলিল বলিল তেতিয়াহ'লে সহজে অগ্নিয়ে দাহ কৰা কামটো কৰি পেলায় যিদৰে ঠিক ৰাম শব্দৰ ৰা পদে প্ৰচণ্ড বহ্নি আৰু ম পদে মহাবায়ু অতি বেগৱান বায়ু গতিকে এনেহেন ৰাম শব্দ উচ্চাৰণ হোৱাৰ লগে লগে মানুহৰ হেনো যিমানবিলাক যাগ যজ্ঞ দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড তীৰ্থ ভ্ৰমণ যিমানবিলাক ধৰ্মমূলক কাম কৰি উপাৰ্জন কৰিব লগা পুণ্য থাকে সমস্ত পুণ্য হেনো ৰামচন্দ্ৰৰ গুঞ্জতে মূৰ্তিমন্ত হৈ যায় বুলি কৈছে নম্বৰ 2 নম্বৰত যিমানবিলাক আমাৰ অপায় অমংগল আছে সকলো প্ৰকাৰৰ অপায় অমংগল দূৰ কৰাৰ একমাত্ৰ অভেদ্য কবচ ৰামচন্দ্ৰৰ নাম